দেৰগাঁৱৰ শীতল পথাৰ বৰবাৰীত জঘন্য ঘটনা সংঘটিত হৈছে। পিতৃৰ বিৰুদ্ধে নিজ কন্যাক অন্তঃহত্যা কৰি সন্তান জন্ম দিয়াৰ অভিযোগ উত্থাপিত হৈছে। লজ্জা নিবাৰণৰ বাবে সন্তানটিক গাঁতত পুতি থোৱাৰ অভিযোগ। গাঁওবাসীয়ে এই কথা গম পোৱাৰ পিছতে পলায়ন কৰিছে অভিযুক্ত পিতৃ ৰাজু নায়কে। সন্তান গাঁতত পুতাৰ পত্নীয়েও সহযোগ কৰা বুলি অভিযোগ উত্থাপিত হৈছে। ঘটনাস্থলীত নিশাই উপস্থিত হৈছে দেৰগাঁও আৰক্ষী। ৰাজু নায়কক ফাঁচীৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোকসকলে। দণ্ডাধীশে উপস্থিত হয় সেই ঘটনাস্থলীত। আৰক্ষীয়ে ইতিমধ্যে গাঁত খান্দি উদ্ধাৰ কৰিছে নৱজাতকটিক। ঘটনাটো হৈছে মানে কি, তাৰ পিছৰ জনী যিটো মাকি আনিলে তাৰ ছোৱালী এটা মানে তাৰ লগত আহিলে তাৰ ছোৱালী দুটা মানে তাৰ ছোৱালীক ইয়াত মানে কি ই এনেকুৱা কেছ কৰিছে, বেয়া কাম কৰিলে, বেয়া কাম কৰি তাৰপিছত সন্তান হ'ল। সন্তান হ'ল হয়, সন্তান হৈ পেলাই 7 ক্লাছত পঢ়ি আছিল। সন্তানৰ হোৱাৰ পাছত আপোনাৰ মানে ধৰা পৰি গ'ল। ধৰা পৰি গ'ল হোৱাৰ লগতে সি মানুহটো কেনেকে মানুহ কেইটামান গোট খাই গ'ল নাই, ঘুনুক কথা শুনোতে গোট খাই যোৱাৰ লগে লগে সি মানুহটো পলাব ধৰিলে। সি মতা মানুহটো আগতে পলাই গুচি গ'ল। আৰু লগতে মানে কি মাইকী মানুহ আৰু ছোৱালীজনীক সি তাৰ মাক জীয়েক মাইকী মানুহটো যোনে জন্ম সন্তান সেই মাইকী মানুহটো সি তাক নি পেলাই পলাব বিচাৰিছে। কেইটামান মাইকী মানুহ গৰাকী কেইটামান আছে, এইটো ধৰি পেলাই একদম বাগৰি একদম আহি পেলাই দৌৰি ধৰি পেলাই আনি পেলাই আমাৰ মুখত জমা কৰি দিছে। আজি ভাগ্যবান ৰাজু ঘাচি নাই, নহ'লে তাক যদি আমি পাই গ'লোহেঁতেন নহয়, আজি এনেকুৱা অৱস্থা কৰিলোহেঁতেন, তাক আমি মাফ নিদিলোহেঁতেন। আৰু এইটো কেছটো হ'ব লাগিব ছাৰ, একদম ডাইৰেক্ট ফাঁচি হ'ব লাগিব, ডাইৰেক্ট ফাঁচি। আৰু যদি ফাঁচি নহয় তেনেহ'লে পাব্লিকক আমাক চমজাই দিব লাগিব। ৰাজু নায়ক ডাইৰেক্ট ফাঁচি হ'ব লাগিব। ৰাজু নায়ক আমাৰ গাঁৱত নালাগে দুইটাই দুখী নেকি? আৰু যদি তেনেকৈ যদি নকৰে আমাৰ আইন কানুনে আমাক গোলাঘাট নকৰে নহ'লে পাব্লিক আমাক চমজাই দিব। এই ঘটনাটোৰ কাৰণে মানে ঘৈণীয়েক দুইজনে দুখী। কাৰণ কেলে মাইকী মানুহটো গম পায়। সন্তানৰ হোৱা কেইদিন হ'ল? সন্তানটো হোৱা যিটো